more complaint. কি no more complaint. আজি বতৰটো বেয়া, এইটো হ'ল আমাৰ কমপ্লেইন। আজি বহুত গৰম, এইটো হ'ল আমাৰ কমপ্লেইন। মই ভালকৈ নপঢ়ো, কিয় জানেনে? ছাৰজনে ভালকৈ নপঢ়ায়, এইটো হ'ল আমাৰ এটা কমপ্লেইন। মই ভালকৈ নপঢ়ো, কিয় জানেনে? আমাৰ এখন চৰকাৰী বিদ্যালয়, আমাৰ ল'ৰা ছোৱালীয়ে হোমৱৰ্ক কৰিব নালাগে, কিয় জানেনে? এইখন চৰকাৰী বিদ্যালয়। আমাৰ ল'ৰা ছোৱালী পৰিষ্কাৰকৈ আহিব নালাগে, মাক দেউতাকে স্কুলত আহি খবৰ ল'ব নালাগে, টিফিন দিব নালাগে, কিয়? এইখন চৰকাৰী বিদ্যালয়। এইবিলাক হ'ল আমাৰ কমপ্লেইন। যদি সেই কমপ্লেইনবিলাকৰ পৰা ৰোধ কৰি থাকিব পাৰা, কি যে কৈছে ছাৰ মোক অমুক কৈছে, এইটো হ'ল কমপ্লেইন, মানে তাৰ আকৌ অলপ পিছত আৰু কিবা কমপ্লেইন থাকিব, বুজি পাইছা? গতিকে আমি কমপ্লেইনটো এনেকুৱাকে বনাই ৰাখিব লাগে। ভাত যদি অকল ঘৰত গৈ আজি যদি চোৱা, মা অকল ভাত আৰু আলু পিটিকা দি থৈছে, তেতিয়াও ক'ব লাগিব মা সুন্দৰ বনাইছা, ভাতকেইটা কিন্তু আজি বৰ খাই ভাল লাগিছে। পাৰিবা? তোমালোকেতো দাইল চব্জি বনালে কোৱা মা এইবিলাক কি বনাইছা, মোৰ ইচ্ছা নাযায়, এইবিলাক কি বনাইছা। গাখীৰ খাব দিলে কোৱা যে মা মোৰ গাখীৰ খাব ইচ্ছা নাই। কণী খাব দিলে কোৱা যে মই সদায় কণী খাই থাকিব লাগে। এইবিলাক আমাৰ কমপ্লেইন। যদি ক'ব পাৰা যে মা তোমালোকে মোক যি দিছা মই তাতে সুখী, কাৰণ তোমালোকে মোক বহুত দিছা, তেতিয়াহ'লে তোমালোকে মোৰ কমপ্লেইনত থাকিবা। এখন বিদ্যালয়ে ইমান দিছে যে মই জীৱনত পাহৰিব নোৱাৰো, সেইটো হ'ল মোৰ কমপ্লেইন। আজি মই আহি ক'ব পাৰিলোহেঁতেন যে ইমান বেয়া বতৰটো, একদম অশান্তি লাগি যায়, ক'ব পাৰিলোহেঁতেন, পাৰিলোহেঁতেন নাই? আমাৰ যেতিয়া ধূলি ওলাই থাকে একদম, আমি কি কওঁ? বাপ ইমান ধূলি, ৰাস্তা ওলাব নোৱাৰি। কিন্তু জানানে সেই ধূলিখিনিয়ে গছৰ পাতকেইটাক সুৰক্ষিত কৰে, কাৰণ সেই সময়ত পানীটো নহ'লে বেছি ওলাই গ'লহেঁতেন গছৰ পৰা, গছবিলাক মৰি গ'লহেঁতেন। সেই ধূলি চাবনি দি গছবিলাকক ৰক্ষা কৰি থাকে। গতিকে আমাক ধূলিৰো প্ৰয়োজন আছে। গতিকে মোৰ কমপ্লেইনত থাকিবা, জীৱনটো সুখী হ'ব। আজি অংক নোৱাৰাৰ কাৰণটো হ'ল এনি টাইম আমাৰ এটা কমপ্লেইন। আমাৰ ছাৰে ভালকৈ নপঢ়ায়, মেথছৰ ছাৰ যে ছাৰে একদম কোবাই, আমাৰ ছাৰে ভালকৈ নপঢ়ায়, এইটো এটা কমপ্লেইন। থাকে নে নাথাকে কমপ্লেইন? আৰু মা দেউতাটো স্কুলৰ পৰা কিমান কমপ্লেইন। মা দেউতাটো ছোৱালীক সকলো লোক স্কুলৰ লোক, মানে যত হওক ৰন্ধক তোক বুলি কয় যে, তোমালোকৰ কি কয়? মা দেউতাক আমাৰ গাৰ্জেনবিলাকৰ কেনেকুৱা? এই স্কুলত একদম পঢ়া নহয়, সেইকাৰণে এবাৰ ৰিজাল্ট বেয়া। এবাৰ যে তোমালোকৰ স্কুলৰ ৰিজাল্ট বেয়া হৈছে, গোটেই দুখ টিচাৰৰে দুখ, গোটেই দুখ টিচাৰৰ। তোমালোকৰ অভিভাৱকৰ মুখত শুনিবা সেইদিনাখনটো আটাইতকৈ দুখৰ বিষয়, এজন টিচাৰক গুলকৈ গাৰ্জেনে পিটিছে। কিবা এটা পইচাৰ কাৰণে গুলকৈ এখন অসম, এখন ভাৰতবৰ্ষ য'ত শিক্ষকক সন্মান দিয়া নহয়, তাত কেনেকৈ আমি অংকৰ বিষয়ত ওলাম? গতিকে তোমালোকক কয় এতিয়াৰ পৰা, বিদ্যালয়ত তোমালোকে কেতিয়াও শিক্ষক বা তোমালোকে মা দেউতাৰ ওপৰত কোনো দিন কমপ্লেইন নাৰাখিবা। মই কৈছো এইখন পৃথিৱী সুন্দৰ হ'ব যদি সকলোৱে মোৰ কমপ্লেইনটো ৰাখা। কি কি বুলি কৈছো? কমপ্লেইনটো বুজি পাইছা? মই কি কৈছো কথাটো? অভিযোগ। অসমীয়াত যদি কওঁ, আমি কাকো অভিযোগ দিলো, যি দোষ মোৰ দোষ, যি দোষ মই পঢ়া নাই মই কম নম্বৰ পাইছো, মই পঢ়া নাই মই ফেল কৰিছো, সেইখনত স্কুলখনৰ টিচাৰৰ কি দোষ? আজি অভিভাৱক নাই, অভিভাৱক থাকিলে মই ক'লোহেঁতেন অভিভাৱকক যে অভিভাৱকসকলে যি দোষ মোৰ দোষ বুলি ক'বলৈ শিকক। মই কৈছো ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে, কোনো ল'ৰা ছোৱালীয়ে বেয়া হ'ব নোৱাৰে, এজন ল'ৰাও বেয়া হ'ব নোৱাৰে যদি মাক দেউতাকে কয় যে মোৰ ল'ৰাটোক মই ক'ৰবাত পৰিচালনাত ভুল কৰিছো। কেতিয়াও এজন ল'ৰা বেয়া হ'ব নোৱাৰে। আমি কি কওঁ? আমিতো ভালে শিকাওঁ, এই স্কুলত এই অমুক ছাৰ যে, আৰু স্কুলতো ছাৰৰ নাম ধৰি কমপ্লেইন, এই অমুক বাইদেউ কি ষ্টাইল, কি পঢ়াইছে এইটো নকয়, কি ষ্টাইল মাৰি আহে এইটো কথা, ষ্টাইলটো নিজৰ কথা, বাইদেউ কি পিন্ধি আহে কি কৰে এইটো বাইদেউৰ কথা, কি পঢ়াই সেইখিনি কথা নকয় ষ্টুডেণ্টৰ আগত। মই নিজে ভুক্তভোগী স্কুলৰ বিদ্যালয়ৰ শিক্ষক হিচাপে, সেইকাৰণে এইখিনি কথা জানো। গম পোৱা
গতিকে তোমালোকে মা দেউতাই যদি তোমালোকৰ স্কুলৰ ছাৰ বাইদেউৰ কথা কয় মা নকবা যি দুখ মোৰ ক'ব পাৰিবা আজি কোৱা কোনে কোনে ক'ব পাৰিবা হাত দাঙা কি যি দুখ যি দুখ যি দুখ আজিৰ পৰা ক'বা হ'ব এতিয়া আকৌ